নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ কেইটামান কথা ৰাইজৰ আগত মুকলি কৰি দিয়াৰ কাৰণে কথা কোৱাৰ কাৰণে আহিলো যোৱা কিছুদিন ধৰি আমাৰ মৰমৰ জুবিনৰ ঘটনাটোৰ পাছত চাৰিপিনে বিৰাট ৰাইজ দুখত নিয়মান হৈছে আমাৰো কাৰণে আমাৰ বুকুৰ আপোন মোৰ অতি একেলগৰ ফিলচফাৰ ফ্ৰেণ্ড গাইড মানুহজনৰ ঢুকোৱাৰ পাছত আমি খুব নিয়মান অৱস্থাত আছো আৰু কিছুমান কথা ক'বলৈ ওলাই আহিছো কাৰণ ইমান বেছি ভুৱা কিছুমান কেম্পেইন হোৱাৰ কাৰণে আমি কথাখিনি ক'ব চেষ্টা কৰিছো শ্ৰদ্ধেয় ৰাইজ মই গুৱাহাটীলৈ যোৱাৰ কথা আছিলে আজি কিন্তু ইমানেই বেছি মোলৈ মেছেজ আহিছে আহিলে মাৰিম কাটিম প্ৰায় কেইবা হাজাৰ মেছেজ আহিছে যে গুৱাহাটীলৈ গ'লে কাটিম বুলি সেই প্ৰেক্ষাপটত যাব পৰা নাই সেই সময়ত খুব মন আছিলে গৰিমাৰ ওচৰত থিয় দিয়া মোৰ পৰিয়ালৰ নিচিনা মোৰ ভগ্নী গৰিমা বা দলটোৰ লগত এই ঘটনাটোৰ পিছত থিয় দিব পৰা নাই কিন্তু কিয় পৰা নাই ৰাইজ গম পাইছে কাৰণ আমাক থ্ৰেটনিং কৰা হৈছে কিন্তু আচলতে জুবিন গাৰ্গক মৃত্যুত আমি দুখী নেকি এই কথাখিনি খুব কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত কিছুমান ব্যক্তিয়ে টিআৰপিৰ আশাত মামাকে দুখী সজাই কেংগেৰু কাউট পাতি যে নিজৰ ডিগ্ৰী দিলে কিন্তু আচলতে কথাটো কি জুবিন গাৰ্গক আমি কিয় মাতি আনিছিলোঁ শ্ৰদ্ধা ৰাইজ আমি যিটো নৰ্থ ইষ্ট ফেষ্টিভেল ডিল কৰোঁ সেইটোত উত্তৰ পূবৰ বিভিন্ন সংস্কৃতি বা খাদ্য বা পৰ্যটনৰ প্ৰসাৰ কৰা হয় প্ৰথম 2013 চনত পাতোঁতে আমি জুবিন গাৰ্গৰ লগতে কথা পাতিছিলোঁ তেখেতেই আমাক ব্ৰেণ্ড এম্বাছেডৰ হিচাপে গাইড কৰিছে যে মই সংপৃক্ত থাকিম অনুষ্ঠানটো আমি একেলগে কৰিম টিভিত বা বিভিন্ন মিডিয়াত তেওঁ বহুবাৰ কৈছে যে শ্যামকানুৰ সৈতে মিলি আমি নৰ্থ ইষ্ট ফেষ্টিভেল পাতোঁ দিল্লীত বা বিশ্বৰ বিভিন্ন ঠাইত তেওঁ নিজে ইয়াত সংপৃক্ত আছে বুলি বহু ভিডিঅ' আছে মই আপোনালোকক জনাম দেখুৱাম এই ব্যক্তিজন আমি যেতিয়া বাহিৰত অনুষ্ঠান য'তে কৰোঁ আমি তেখেতৰ পৰা আলোচনা কৰোঁ আৰু যিহেতু আমাৰ ব্ৰাণ্ড এম্বাছেডৰ আৰু যেতিয়া আমি বিদেশত কৰিলোঁ দুইবাৰে তেওঁ বেংককত গৈছিলে আৰু এইবাৰো যেতিয়া আমি ছিংগাপুৰত কৰিবলৈ গ'লোঁ তেখেতক আমি ক'লোঁ যে ছিংগাপুৰত কৰিব বিচাৰিছোঁ চ' আমি ক'লোঁ এনেকৈ কৰিব আমাৰ গোটেই প্ৰগ্ৰেমটো এনেকুৱা হ'ব তেখেতক ক'লোঁ যে তুমি যাবা নেকি তেখেতে ক'লে যাম মই যাম মোৰ লগত মোৰ ভাতৃ সন্দীপনক লৈ যাম আৰু মেনেজাৰ সিদ্ধাৰ্থ যাব আৰু আমাৰ শেখৰ যাব চ' এনেকৈ ক'লে কোৱাৰ পাছত আমি পিছত আৰু এগৰাকী সংগীত শিল্পীও আহিলে চ' কোৱাৰ পিছত আমি আয়োজন কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ আৰু প্ৰথম কথা শ্ৰদ্ধেয় ৰাইজ জুবিন গাৰ্গক মতাটো পাপ নহয় উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ যিজন সংগীত শিল্পী তেখেতক নিমন্ত্ৰণ কৰাটো যিহেতু আমাৰ ব্ৰেণ্ড এম্বাছেডৰো হয় আমাৰ লগত সংপৃক্ত হয় আৰু তেখেতক মতাটো পাপ কৰা নাছিলোঁ এইটো আমাৰ দায়িত্ব আছিলে তেখেতক নিমন্ত্ৰণ কৰাটো তেখেত কিয় 17 তাৰিখে আহিলে এইটো প্ৰশ্ন হৈছে তাৰ আগতে সুস্থ দেহাৰে আহিছে বুলি বহুতে লিখিছে কিন্তু তাৰ দুদিনমান আগতে তেখেতে আমাৰ 7 ছেপ্টেম্বৰত মুম্বাইত তেওঁ খুব ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছে মুম্বাইত আৰু তেখেতে 1 তাৰিখে নে 3 তাৰিখে দিল্লীত তেখেতে পূজাত এটা অনুষ্ঠান কৰাৰ কথা আছিল সম্পূৰ্ণ কনচাৰ্ট বা মিউজিকেল প্ৰগ্ৰেম কৰাৰ কথা আছিল কেইবাটাও প্ৰগ্ৰেম তেওঁ লাইন হৈছে তেখেতে প্ৰগ্ৰেম কৰি আছিলে চ' গতিকে সুস্থ দেহাৰে আমি অনাটো আমাক এটা অতি ভুল দোষাৰোপ কৰা হৈছে তৃতীয় কথাটো হৈছে তেখেতৰ 17 তাৰিখে এইকাৰণে আহিলে সেইদিনাখন ডাইৰেক্ট ফ্লাইট আহিলে কাৰণ কলিকতা হৈ আহিলে বহুত দীঘলীয়া হয় 19 তাৰিখে আমাৰ অনুষ্ঠান আৰম্ভ হয় চ' সেইকাৰণে 17 তাৰিখে গ্ৰুপ ফ্লাইটত তেওঁ আহিছিলে লগতে দলটো আহিছিলে আমি পেন পেচিফিক হোটেলত ৰাখিছিলোঁ আমাৰ য'ত অনুষ্ঠান হৈছিল তাৰ লগতে সানটেকৰ লগতে পেন পেচিফিক এখন 5-star হোটেল সকলো দলটো আমি ৰাখিছিলোঁ ভালকৈ ৰখাৰ চেষ্টা কৰিছিলোঁ আমি তেওঁলোকক কথা পাতিছিলোঁ যে তেওঁ কৈছিলে আমি অলপ জিৰণি ল'ম আৰু 19 তাৰিখে তেওঁ আৰম্ভণি অনুষ্ঠানত তেওঁ থাকিব আৰু 20 তাৰিখে তেওঁ দুটামান গান গাব ভূপেন হাজৰিকা এটা ট্ৰিবিউট দিব এইটো আলোচনা আমাৰ হৈছিলে পিছত 18 তাৰিখে দিনাখন 19 তাৰিখে আমাৰ অনুষ্ঠান আছিলে 18 তাৰিখৰ দিনাখন আমি তেখেতক খবৰ কৰিতে শুই আছিলে আমাৰ বহুত বিভিন্ন উত্তৰ পূবৰ মানুহ আছিলে তেওঁৰ লগত তেওঁ ভায়েক আছিলে আৰু তেওঁ সিদ্ধাৰ্থ আছিলে মেনেজাৰ আৰু দল আছিলে 19 তাৰিখৰ দিনা ঘটনাটো ঘটিলে যেতিয়া আমাৰ সেইদিনাখন উত্তৰ পূবৰ বিভিন্ন মন্ত্ৰী বিষয়াৰ লগত আমাৰ এখন মিটিং চলি আছিলে উদ্যমীসকলৰ লগত ছিংগাপুৰৰ মিটিং চলি আছিল যাতে আমি ৰাতিপুৱাই গৈছিলোঁ তেতিয়াই এই জাহাজৰ ঘটনাটোৰ কথা মোক সিদ্ধাৰ্থ শৰ্মাই ফোন কৰিছিলে 3:30 বজাত আমাৰ মিটিং আৰম্ভ হৈছিলে 12:30 বজাত চ' 11:30 মানতে মই চাংগ্ৰিলা হোটেলত গৈছিলোঁ আৰু তাত 3:30 মান বজাত আমি গম পাইছিলোঁ যে এনেকুৱা ঘটনা এটা ঘটিছে সিদ্ধাৰ্থই ফোন কৰিছিলে ক'ত ঘটিছে কেনেকৈ ঘটিছে আমি একো গম পোৱা নাছিলোঁ লগে লগে বহুখিনি তাকে লৈ ফোন আহিছিল কিন্তু মই উত্তৰ দিব পৰা নাছিলোঁ আচলতে ইমান ডাঙৰ ঘটনাটো আমাৰ মৰমৰ বুকুৰ আপোন মানুহজন এনেকুৱা ঘটনা ঘটিছে কথাটো আমাৰ কাৰণে এটা থটমটৰ নিচিনা হ'ল আৰু লগে লগে আমি দূতাবাসৰ লগত কথা পাতি তালৈ গ'লোঁ
আৰু ঘটনাটো হ'ল আৰু এই ঘটনাটোৱে সকলোকে মুখৰে মাত নাইকিয়া কৰিলে আৰু গম পাই লগে লগে আমাৰ অনুষ্ঠানটো বাতিল কৰা বুলি আমাৰ হাই কমিছনে নিজস্বভাৱে ঘোষণা কৰিলে আৰু অনুষ্ঠান তাতে বাতিল কৰা হ'ল তাৰ পিছতো কোনোবাই উলিয়াইছে আমি প্ৰগ্ৰেম কৰি আছিলোঁ বুলি কিন্তু আচলতে আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূতাই এইটো ডিক্লেয়াৰ কৰিছিলে অনুষ্ঠানটো সম্পূৰ্ণ বাতিল কৰা হৈছিলে আৰু সেইটো পিছতো আমি টিমটোৰ লগত লাগি কেনেকৈ আমাৰ পাৰ্থিৱ শৰীৰটো গুৱাহাটীলৈ পঠাব পাৰি তাৰ লগত মই কাম কৰিছিলোঁ সিদ্ধাৰ্থ লগত আমাৰ মৰ্গত আমাকে যাবলৈ দিয়া হৈছিলে সিদ্ধাৰ্থ আৰু সন্দীপন শেখৰৰ লগত আৰু তাৰপিছত এই কেম্পেইনটা আৰম্ভ হ'ল আমাৰ বিপক্ষে সেইদিনা মই কৈ আছিলোঁ যে মৰ্গলৈ যাওঁ বুলি কোনোবাই সেইটো মদ খাবলৈ যাওঁ বুলি এটা কেম্পেইন কৰিলে কোনোবাই ক'লে যে শ্যামকান্ত মহন্তক ধৰি হত্যা কৰিব লাগে এনেকুৱা ধৰণৰ কেম্পেইন আৰম্ভ হ'ল আৰু এটা ভয়ানক আমাৰ বিপক্ষে এটা কেম্পেইন শ্ৰদ্ধা ৰাইজ এটাই মই ক'ব খুজিছোঁ যে আমি গোটেই প্ৰক্ৰিয়াটোত কোনো পধ্যে জড়িত নাছিলোঁ য'ত ঘটনা ঘটিছিলে তাত 12-13জন মান অসমীয়া সমাজৰ লোক আছিলে আৰু বিভিন্ন দলটো আছিলে যেতিয়া ঘটনাটো ঘটিছিল তাৰ বহু দূৰত আমি আছিলোঁ আমাৰ দলটো বহু দূৰত আছিলে চ' আমাক দোষাৰোপ কৰি এই প্ৰক্ৰিয়াটো কিয় কৰা হৈছে কেইজনমান ব্যক্তিয়ে ইচ্ছা কৰি এটা ডাঙৰ কেম্পেইন কৰি পেলাই আমাক বদনাম কৰাৰ বা হত্যা কৰাৰ প্ৰক্ৰিয়া যিটো কৰিছে শ্ৰদ্ধেয় ৰাইজ তাৰ এটা ন্যায় বিচাৰিছোঁ এতিয়া SIT হৈছে আমি খুব আদৰণি জনাম যি প্ৰশ্ন হয় উত্তৰ দিব বিচাৰিছোঁ কাৰণ আমাৰ ফালৰ পৰা আমি ক'বলগীয়া কথাখিনি আমি কম আমি আদৰণি জনাইছোঁ সঠিক তদন্ত হওক কিন্তু এই যিটো ঘটনা ঘটিছিলে জাহাজখনত বহু দূৰত আমি আছিলোঁ আৰু আমাক সেই ঘটনাটোৰ সময়ত এই যিকেইজন ব্যক্তি আছে তেওঁলোকে তাৰ কথা ক'ব পাৰিব কিন্তু আমাক সেই ঘটনাটোৰ সময়ত আমাক সম্পৰ্কে কোৱা আমাৰ একচুৱেলি আমি নাজানিছিলোঁ কিন্তু এটা কথা হয় এই যিটো ঘটনা হ'ল এই ঘটনাটো আমাক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছে আমাৰ জুবিন গাৰ্গ আমাৰ কাৰণে আছিলে সাহস জুবিন গাৰ্গ আমাৰ আছিলে ব্ৰেণ্ড এম্বাছাডৰ জুবিন গাৰ্গ আমাৰ অনুষ্ঠানটোৰ মূল হৃদপিণ্ড আছিলে হৃদপিণ্ডজন যোৱাৰ পাছত আমাৰ যি অৱস্থা হৈছে গোটেই দলটোৰে আমাৰ গোটেই বিধ্বস্ত অৱস্থা আমাৰ সকলোৰে আৰু ইয়াৰ পাছত যিটো আক্ৰমণ হৈছে আমাৰ পৰিয়ালৰ ওপৰতো আক্ৰমণ হৈছে ফেক ভিডিঅ' ওলাইছে ফেক ফোন কল ভাইৰেল হৈছে ইমান জুবিন গাৰ্গে এই অনুষ্ঠানটো নিজৰ বুলি আগুৱাই লৈ গৈছিলে তেওঁ অনুষ্ঠানটোৰ গুৰুত্বটো বুজি পেলাই নিজকে আগুৱাই লৈছিলে আৰু সেইজন ব্যক্তিৰ স্মৃতিত আমি বহু কৰিবলগীয়া আছে কিবা যদি জীৱনত কৰিব বিচাৰোঁ জুবিনৰ স্মৃতিত নিশ্চিতভাৱে কৰিব বিচাৰিম কিন্তু এই যিটো অন্যায় হৈছে যিটো মিছা অপবাদ দিছে ন্যায় হওক চৰকাৰক বিচাৰিছোঁ ন্যায় হওক আৰু আমিও ন্যায়ালয়ত যাব লাগিব আমাক দেশত আইন বুলি এটা বস্তু আছে যে মিছা অপবাদত আমাক যিটো কৰা হৈছে বা নিজৰ ঘৰলৈ যাব নোৱাৰা অৱস্থা হৈছে আমি নিশ্চিতভাৱে কিছুমান মানুহ উচতনি দি যিটো কৰিছে আমি ন্যায়ালয়ক নিশ্চিতভাৱে ক'ব লাগিব যে আমাক ন্যায় দিয়ক সুৰক্ষা দিয়ক আৰু ৰাইজৰ পৰা ন্যায় বিচাৰিছোঁ চৰকাৰৰ পৰা ন্যায় বিচাৰিছোঁ আৰু জুবিনৰ আমাৰ মহান শিল্পী আমাৰ মৰমৰ বুকুৰ আপোন মানুহজনৰ আত্মাই চিৰ শান্তি পাওক ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ ন্যায় বিচাৰিছোঁ ধন্যবাদ